গুড লাইফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো আৰু 2026 সমাগত আজি বিশেষকৈ লৈ আহিছো মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কিদৰে পাৰ হ'ব কেনেকুৱা হ'ব সকলো দিশৰ পৰা আমি চালিজাৰি চাম আৰু কথা পাতিম আৰু এই বিষয়ে বিভিন্ন কথা পাতিবলৈ আমাৰ সৈতে আছে জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক তেওঁৰ সৈতে আমি বহুতো কথা পাতো তেওঁ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু আমি প্ৰথমতে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিম আজি আমি মেঘ ৰাশিৰ বিষয়ে কথা পাতিম আৰু মেঘ ৰাশি বুলি ক'লে অ আৰু ল অলৰে মেঘ ৰাশিটো আৰম্ভ হয় মানে যিসকল ব্যক্তিৰ নাম অ বা লৰে আৰম্ভ হয় তেওঁলোকৰ বাবে আজিৰ এপিসোডটো মানে তেওঁলোকৰ মেঘ ৰাশি হ'ব আৰু কেনেকুৱা হ'ব আমাৰ আগন্তুক 2026 বৰ্ষটো মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে হয় দিয়ক আৰম্ভ কৰিছো এতিয়া 2026ক যদি আমি প্ৰথমে গোটেই সংখ্যাটো আমি চাওঁ গোটেই সংখ্যাটোৰ যোগফল 1 হ'ব 2 যোগ 6 2 যোগ 6 হলে মানে মুঠ 2 2 4 4 6 10 10 আকৌ 10ত 1 যোগ 0 সমান 1 1 মানে ৰবিৰ সংখ্যা গতিকে এই বছৰটো 2026 বছৰটো অধিপতি হ'ব সূৰ্য আৰু 2 নম্বৰ কথাটো 2002 আছে আমি সেকেন্ড সংখ্যাটো বৰ্ষ সংখ্যাটো যদি আমি চাওঁ তাতকৈ আকৌ এটা পদ্ধতি আছে কি 2 যোগ 6 8 মানে অকল বছৰটো যদি হিসাব কৰো তেতিয়া হলে 26 হ'ব 26ৰ 2 যোগ 6 হলে 8 হ'ব আৰু 8 হলে শনিৰ সংখ্যা গতিকে যদি চোৱা যায় ৰবি আৰু শনি পিতা পুত্ৰ কিন্তু পিতা পুত্ৰৰে মিল নাই খুব বিপৰীত হয় মানে ৰবিৰ বিপৰীত শনি শনিৰ বিপৰীত ৰবি আনকি মানে সিংহ ৰাশিৰ অধিপতি হল ৰবি আৰু মানে কুম্ভ আৰু মকৰ ৰাশিৰ অধিপতি হল শনি বিপৰীতত আছে মানে ৰবিৰ পৰা সিংহ ৰাশিৰ পৰা সপ্তমত কুম্ভ ৰাশি আছে সেইখিনি বাৰু আমি পিছত পাতিম এইটো বৰ্ষৰ আৰম্ভণিৰ কথা মানে ৰাশি কেইটাৰ বিষয় কোৱাৰ আগতে আমি বৰ্ষটোৰ বিষয় কলো বিপৰীত ধৰ্মী হৈ আছে আৰু 2026টো কিছুমান ব্যক্তিৰ ৰাশিগতভাৱে ভাল গ্ৰহ থাকিলেও বিপৰীত কিছুমান ফল প্ৰাপ্তিৰ যোগ আছে এই বৰ্ষ ফলটোৰ মতে বৰ্ষৰ নিউমাৰলজিৰ মতে যদি চোৱা যায় সেই হিচাপে এতিয়া আমি আহো মেঘ ৰাশি অল মেঘ অ আৰু ল আখৰেৰে আৰম্ভ হলে মেঘ ৰাশি হল আমাৰ কালপুৰুষ চক্ৰৰ শীৰ্ষ ৰাশি প্ৰথম ৰাশি আৰু কালপুৰুষৰ শিৰ বুলি কয় মূৰ বুলি কয় কথাটো হল তেওঁলোকৰ এই বছৰটো 2026 বছৰটো কেনেকুৱা যাব এই বিষয়ত ক'বলৈ গ'লে দেখা গ'ল যে তেওঁলোকৰ যেহেতু ৰাশিগতভাৱে বৃহস্পতি কৰ্কট ৰাশিত থাকিব কৰ্কট ৰাশি হল মেঘ ৰাশিৰ কাৰণে চতুৰ্থ ভাৱ অৰ্থাৎ চতুৰ্থ ভাৱ মানে কেন্দ্ৰ ভাৱ কেন্দ্ৰত যদি বৃহস্পতি থাকে অন্য গ্ৰহৰ অপকাৰ দিব পৰা গ্ৰহৰ অপকাৰটো কমি থাকিব কিন্তু তথাপি যে অপকাৰ নাপাব তেনেকুৱা নহয় কাৰণ মেঘ ৰাশিৰ দ্বাদশত মীন ৰাশিত শনি আছে শনি আগন্তুকটো প্ৰায় 2 বছৰ আছে এই বছৰ থাকিব 2026টো সম্পূৰ্ণ শনি তাতেই থাকিব তাৰ কাৰণে কি হৈছে শনিৰ 4.5 চলি আছে মেঘ ৰাশিৰ শনিৰ 4.5 কাৰণে তেওঁলোকৰ কিছু কৰ্মৰ জটিলতা পাব কিন্তু বৃহস্পতিয়ে বহু সময়ত তেওঁলোকক সুবিধা দিব বাকি একাদশত আকৌ ঘুৰি গৈ যদি চোৱা যায় কুম্ভ ৰাশিত ৰাহু আছে অৰ্থাৎ একাদশত ৰাহু আছে গতিকে আয় স্থানত তেওঁলোকক অকমান দিগদাৰ কৰিছে আৰু ইফালে পঞ্চম স্থানত কেতু আছে এইকেইটা দীৰ্ঘম্যাদী অলপ বেছি সময় থকা গ্ৰহ বাকি ধৰক ৰবি চন্দ্ৰ শুক্ৰ বুধ মংগল এইবিলাক কম সময়ৰ কাৰণে কোনোবাটো 48 দিন কোনোবাটো 42 দিন কোনোবাটো আৰু মূল বিষয়বস্তু হৈছে আমাৰ বৃহস্পতি শনি ৰাহু আৰু কেতু এই গ্ৰহকেইটাই আমাৰ কি কৰে গোটেই বছৰটোৰ নিৰ্ণায়ক ভূমিকা লয় এই নিৰ্ণায়ক ভূমিকা যেহেতু লয় এইবাৰ নিৰ্ণায়ক ভূমিকাত বৃহস্পতিয়ে মেঘ ৰাশিৰ জাতক জাতিকাৰ কাৰণে সম্পদ আহৰণৰ সুযোগ দিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে তেওঁলোকে ভূমি বাহন এনে ধৰণৰ সম্পদ বিচাৰে তেওঁলোকে 2026 চনটো তেওঁলোকৰ কাৰণে আশীৰ্বাদ স্বৰূপ গতিকে ভাল হ'ব আৰু যিসকলে শিক্ষা দীক্ষাৰ কাৰণে আগবাঢ়ে উচ্চ শিক্ষাৰ কাৰণে কিন্তু কেতুৱে অলপ দিগদাৰি কৰিছে কিন্তু নিজৰ মনোবলেৰে ফেলাৰ ইজ দ্য অফ সাকসেস বুলি কৈছে অকৃতকাৰ্যতাই কৃতকাৰ্যতাৰ মূল তেওঁলোকে যদি হাৰ নামানে শেষৰ হাঁহিটো কিন্তু তেওঁলোকে পাব কাৰণ উচ্চ বিদ্যাত প্ৰথম অৱস্থাত অলপ বাধা পাব শেষৰ অৱস্থাটোত কিন্তু তেওঁলোকে সুফল প্ৰাপ্তিৰ যোগ আছে বৃহস্পতিৰ কাৰণে এই সুফললৈ টানি নিব কিন্তু পঞ্চমত যেহেতু কেতু আছে গতিকে উচ্চ বিদ্যাৰো কাৰক মানে পঞ্চম স্থানটো গতিকে পঞ্চম স্থানত উচ্চ বিদ্যা স্থানত মানে পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ কাৰণে সেই বিদ্যা অনুৰাগী সকলৰ কাৰণে বা প্ৰতিযোগিতামূলক যি সকল লোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই সকল ব্যক্তিৰ কাৰণে এই কথাখিনি প্ৰযোজ্য হ'ব আৰু তাৰ পিছত আহিল দৈহিক ভাৱটো তেওঁলোকৰ মধ্যম হ'ব কাৰণ শনিয়ে মাজে সময়ে দৈহিক ভাৱটোত তেওঁলোকৰ অৱসাদ আনিব কিন্তু বৃহস্পতিয়ে আকৌ কোনোবাটো সময়ত খুব
ধুনীয়া মানসিকতাৰে সুস্বাস্থ্যৰে আগবঢ়াই লৈ যাব চেষ্টা কৰিব। গতিকে মাজে সময়ে তেওঁলোকৰ শৰীৰটো অলপ অৱসাদ আহিব, কাৰণ মাজে সময়ে খুব ধুনীয়া ভাল ফল এটা পাব। দৈহিক ভাৱটোত তেনেকে ক'ব পাৰোঁ। ব্যৱসায়িক সম্পদ স্থানটোত যিসকলে ব্যৱসায় বাণিজ্য কৰিব সেইসকলৰ কাৰণে এই বছৰটো তেওঁলোকে ভাল ফল প্ৰাপ্তি হ'ব। কাৰণ চতুৰ্থ স্থানত বৃহস্পতি বহি তেওঁৰ নৱম স্থানত দৃষ্টি হৈ আছে আৰু পঞ্চম স্থানত দৃষ্টি হৈ আছে। পঞ্চম স্থানত দৃষ্টি হোৱাৰ লগে লগে কি হৈছে, মেষ ৰাশিৰ নৱম স্থানত দৃষ্টি পৰি আছে, ভাগ্যস্থানত দৃষ্টি পৰি আছে। গতিকে ভাগ্যস্থানত যিহেতু বৃহস্পতিৰ দৃষ্টি আছে, চতুৰ্থ স্থানত মেষ ৰাশিৰ লোকসকলৰ কাৰণে চতুৰ্থ স্থানত বৃহস্পতি আছে, গতিকে ভাগ্য উন্নতিৰ যোগ তেওঁলোকৰ দেখা যায়। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সেই ক্ষেত্ৰত মই ক'লোৱেই। তাৰপিছত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ প্ৰথম অৱস্থাত অকণমান অলপ স্থিমিত হ'ব, শেষলৈ তেওঁলোকে কিন্তু গতিটো সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰিব। যিসকল বিবাহ প্ৰাৰ্থী, বিবাহৰ উপযুক্ত বয়স, তেওঁলোকে আগবাঢ়িব পাৰে, কিন্তু প্ৰথম অৱস্থাত কেতুৱে অকণমান ডিষ্টাৰ্ব দিব, কিন্তু তেওঁলোকৰ সময়ত সুন্দৰভাৱে কামখিনি হৈ যাব। গতিকে নিৰাশ হ'ব নালাগে। কেতুৰ প্ৰতিকাৰখিনি কৰাই ল'লে, ইফালে শনিৰ প্ৰতিকাৰখিনি কৰাই ল'লে মেষ ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। যিসকলৰ সৰু ল'ৰা ছোৱালী আছে, মেষ ৰাশিৰ পিতৃ মাতৃসকলৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে সন্তানৰ অসুখ বিসুখৰ অলপ কষ্ট দিব, কাৰণ পঞ্চম স্থানত কেতু আছে, কেতুৱে অকণমান সেইটো হেৰাই বুলি আমাৰ কথা এটা আছে। গতিকে পঞ্চম স্থানত সন্তান ভাৱৰ ব্যক্তিসকলৰ বা সন্তান থকা সৰু ল'ৰা ছোৱালী থকা ব্যক্তিসকলৰ পিতৃ মাতৃসকলক অকণমান কিন্তু মানসিকভাৱে আমনি এটা দিব। এইখিনি হ'ল সন্তান স্থলৰ পৰা পোৱা ফল। আৰু যিসকলে খেলা ধূলাৰ লগত জড়িত তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব, তেওঁলোকে আগবাঢ়িব পাৰিব। যিসকলে ধৰক সাহিত্য সংস্কৃতিৰ লগত লাগি আছে তেওঁলোকৰ এইবাৰ সন্মান যোগ আছে, কাৰণ বৃহস্পতিয়ে নৱম স্থানত দৃষ্টি দি আছে, ভাগ্যস্থানত দৃষ্টি দি আছে, চতুৰ্থ স্থানৰ পৰা সৃষ্টি আৰম্ভ হ'ব, গতিকে তেওঁলোকৰ গ্লেমাৰটো বাঢ়ি যোৱাৰ চান্স আছে। গতিকে মেষ ৰাশিক তুলনামূলকভাৱে এইবাৰ বছৰ 2026 বছৰৰ আৰম্ভণিত অকণমান স্থিমিত, বছৰৰ মধ্যভাগৰ পৰাই তেওঁলোকে সুন্দৰভাৱে সফলতাৰ মুখ দেখিবলৈ পাব। মেষ ৰাশিৰ ব্যক্তিসকলে এইবাৰ দ্বাদশত থকা শনি আৰু পঞ্চমৰ কেতুৰ কাৰণে শনিবাৰটো পালন কৰিব লাগে, আৰু ৰাস্যাধিপতিৰ মংগল যিহেতু, গতিকে মংগলবাৰটো শনিবাৰ মংগলবাৰ তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিলে খুবেই সুফল প্ৰাপ্তি হ'ব। আৰু তেওঁলোকৰ ভাগ্যমণি যিহেতু ৰাশিগতভাৱে ৰক্তপ্ৰবাল বিদ্যুৎমণি ধাৰণ কৰিলে সুফল প্ৰাপ্তি হ'ব, আৰু ভাগ্যমণি হিচাপে তেওঁলোকে পোখৰাজ ধাৰণ কৰিব পাৰে। আৰু যিসকলৰ এই ৰত্ন ধাৰণ কৰাৰ কাৰণে সক্ষমতা নাথাকে, তেওঁলোকে মেষ ৰাশিৰ ব্যক্তিসকলে যদি ৰত্ন ধাৰণ কৰিবলৈ অসমৰ্থ হয়, মেষ ৰাশিৰ ব্যক্তিসকলে সেই অনন্ত মূল বুলি যিবিধ গছ আছে, সেই অনন্ত গছৰ মূলটো ধাৰণ কৰিব। মংগলবাৰে তুলি তাক পৰিষ্কাৰ কৰি তাক অভিমন্ত্ৰিত কৰাই লৈ এজন বিজ্ঞ জ্যোতিষ পুৰোহিতৰ জৰিয়তে তাক অভিমন্ত্ৰিত কৰাই লৈ তেওঁ ধাৰণ কৰিব। যিসকলে ৰুদ্ৰাক্ষ ধাৰণ কৰিব খোজে তেওঁলোকে তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক। তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব। এয়া আছিলে মেষ ৰাশি ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা হ'ব তাৰেই কিছু প্ৰেডিকশ্যন। আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে বুলি, আৰু বাকী ৰাশিসমূহৰ প্ৰেডিকশ্যনসমূহ লৈ আমি নিশ্চয় আমাৰ পেজত আহি থাকিম। গতিকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। হয়, আজিলৈ এইখিনিতে আমি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। ভালে কুশলে থাকিব। ধন্যবাদ।